জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী, তেওঁ নাইকিয়া হৈ গ'ল। তেওঁৰ ন্যায়ৰ বাবে সমগ্ৰ অসমবাসীয়ে কান্দি আছে, তেওঁৰ ন্যায়ৰ বাবে সমগ্ৰ অসমবাসী বিবল হৈ আছে। তেনে পৰিপ্ৰেক্ষিতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে আমি 10 লাখ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাৰ এই বাণীৰে আমি 10 লাখ আমি এনেধৰণে ষ্টিকাৰ লগাইছোঁ যান বাহনসমূহত। তাৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ যে জুবিন গাৰ্গদেৱৰ ন্যায় বিচাৰিছে এই কথাটো আমি পুনৰবাৰ প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। যিহেতু জুবিন গাৰ্গে শিশুজনৰ পৰা বয়োজ্যেষ্ঠজনলৈকে তেখেতে সকলোকে আহ্লাদিত কৰি ৰাখিছিল, তেখেতৰ গানৰ মাজেৰে, সৃষ্টিৰাজিৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে। গতিকে সেইজন আমাৰ প্ৰাণৰ শিল্পী, তেখেতে ন্যায় পাবই লাগিব। আৰু তেখেতৰ ন্যায়ৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পদক্ষেপটো হাতত লৈছোঁ যে ইয়াৰ জৰিয়তে আমি সকলোকে জনাই দিব বিচাৰিছোঁ যে জুবিন গাৰ্গদেৱে ন্যায় পাবই লাগিব আৰু সেই ন্যায় প্ৰতিজন অসমবাসীয়ে, প্ৰতিজন অসমীয়াই বিচাৰে। হয়, আপোনালোকে চাইছে আমি জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থে আমি প্ৰত্যেকখন গাড়ীত ফ্ৰণ্ট পেজত আমি এনেধৰণৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায় প্ৰদানৰ কাৰণে আমি সকলোখিনি গাড়ী, যিমানবিলাক 4চকীয়া 3চকীয়া গাড়ী আছে, সকলোখিনি গাড়ীত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এখনি আলোকচিত্ৰ আমি লগাবলৈ সক্ষম হৈছোঁ। প্ৰায় কিমান 10 লাখ মানে গোটেই অসমত 10 লাখ এনেধৰণৰ গাড়ীত আমি জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে আমি পোষ্টাৰিং কৰি আছোঁ, যাতে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমৰটো জুবিন গাৰ্গে যাতে অতি সোনকালে আমাৰ ন্যায় পায় আৰু ন্যায় কাৰ্যত যাতে দেৰি নহয়, পলম নহয়। আমি সকলো গাড়ীত যিমানবিলাক গাড়ী আছে, প্ৰাইভেট হওক পাব্লিক হওক, যিমানবিলাক গাড়ী আছে আমি এই গাড়ীখিনিত আমি জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থে আমি পোষ্টাৰিং কৰি আছোঁ। এয়া চাইছে আমি সকলোখিনি আছোঁ। আমাৰ আছে মেইন আছে আমাৰ গীতাৰ্থ তাৰপিছতে আমাৰ যি মেইন কামখিনি আমাৰ আগবঢ়াই লৈ গৈ আছে। আৰু ইয়াত আছে দাদা কওক কিবা এটা। আমি গোটেই অসমে আমাৰ প্ৰাণৰ শিল্পী বুকুৰ হিয়াৰ আমঠু জুবিন দাৰ ন্যায়ৰ বাবে গোটেই সমগ্ৰ ৰাইজ লাগি আছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমাৰ কেন্দ্ৰীয় সমিতিয়ে 10 লাখ জুবিন গাৰ্গৰ ন্যায় বিচাৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ এই ষ্টিকাৰ সমগ্ৰ অসমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগাইছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানক্ৰমে নগাঁও জিলা সমিতিৰ অন্তৰ্গত ৰূপহী আঞ্চলিক সমিতিও আমি সতীৰ্থসকলক লগত লৈ আমাৰ ৰূপহীত আজি এই কাৰ্যসূচী আমি চলাই নিছোঁ। আৰু জুবিন দাৰ ন্যায় পাবই লাগিব, কাৰণ এই ন্যায়ৰ বাবে আমি অব্যাহত ৰাখিম সদায় যুঁজখন। হয়, এই ন্যায়ৰ বাবে আমি সমগ্ৰ অসমত যিমানবিলাক মানুহ আছোঁ, সাধাৰণ জনতা হওক, গাড়ী চালক হওক, যিমানবিলাক মানুহ আছে আমি সকলোৱে ওলাই আহিব লাগে। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গৰ নামেৰে আমি এখন আন্দোলন আমি গঢ়িছোঁ। যিমান দিনলৈকে জুবিন গাৰ্গে ন্যায় নাপায় আমি এনেধৰণে যুঁজি যাম। যিকোনো পৰ্যায় হওক আমি জুবিন দাক ন্যায় দিবই লাগিব। প্ৰথম আৰু প্ৰাথমিক কথাটো হ'ল যে আমাৰ প্ৰাণৰ শিল্পী, অসমীয়াৰ প্ৰাণৰ শিল্পী, গোটেই বিশ্বশিল্পী, যুগজয়ী কণ্ঠ জুবিন গাৰ্গদেৱে ন্যায় পাব লাগে। সেইটো প্ৰথম আৰু প্ৰাথমিক কথা। এতিয়া সেই ন্যায় প্ৰদান প্ৰক্ৰিয়া কোনে কৰিব? তদন্তকাৰী সংস্থাসমূহে সেই ন্যায় প্ৰদান কৰিব, চৰকাৰে ন্যায় প্ৰদান কৰিব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেতৰ ন্যায়ৰ বাবে সমগ্ৰ অসম জুৰি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৱাকালি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা সমিতিয়ে তেখেতৰ ন্যায় দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি সমগ্ৰ অসম জুৰি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 10 লাখকৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই শ্লোগানেৰে আমি প্ৰত্যেকখন যান বাহনত আমি ষ্টিকাৰ লগোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ জৰিয়তে আমি এই কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গদেৱ অসমৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, বুকুৰ আপোন। গতিকে তেখেতে ন্যায় পাবই লাগিব। প্ৰতিজন শিশুৰ পৰা প্ৰতিজন বৃদ্ধলৈকে তেখেতে যি জীৱনকাল আছিল, সেই জীৱনকালত তেখেতৰ সৃষ্টিৰাজিৰে, তেখেতৰ গীতেৰে সকলোকে তেখেতে আহ্লাদিত কৰি ৰাখিছিল, সকলোকে মনোমুগ্ধ কৰি ৰাখিছিল। গতিকে সেইজন ব্যক্তি, সেইজন শিল্পীয়ে যদি ন্যায় নাপায় তেতিয়াহ'লে সি অসমবাসীৰ কাৰণে অতিশয় দুখৰ কথা হ'ব আৰু কোনোজন অসমীয়াই সেই কথা কেতিয়াও মানি নল'ব। গতিকে আমি জুবিন দাৰ ন্যায়ৰ কাৰণে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বাণীৰে আমি প্ৰত্যেকখন অসমৰ যান বাহনত জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বাণীৰে আমি ষ্টিকাৰ লগোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি আশা ৰাখিছোঁ জুবিন গাৰ্গদেৱে ক্ষিপ্ৰভাৱে কোনো পানী নসৰকা বাটেৰে তেখেতৰ ন্যায় প্ৰদান প্ৰক্ৰিয়া হ'ব। আৰু প্ৰতিজন অসমবাসীয়ে যিটো দিনলৈ বাট চাই আছে সেই দিনটো আপুনি দেখিছে। আজি দীপাৱলী, অসমবাসী ৰাইজে, অসমীয়া ৰাইজে দীপাৱলীও বৰ্জন কৰিছে। অৰ্থাৎ অসমবাসী ৰাইজে এটাই বিচাৰে যে কেৱল মাত্ৰ আৰু কেৱল জুবিন দাৰ ন্যায়। গতিকে সেই ন্যায়ৰ বাবে আকৌ আমি আজি ওলাই আহিছোঁ
চৰকাৰখনে আমি আশা ৰাখিছোঁ তেওঁক অতি ক্ষিপ্ৰতাৰে ন্যায় প্ৰদান কৰিব আৰু প্ৰত্যেকজন অসমবাসীৰ যি মনৰ আশা, প্ৰত্যেকজন ভাৰতবাসীৰ যি মনৰ ইচ্ছা, সেই ইচ্ছা চৰকাৰখনে পূৰণ কৰিব। আগলৈ আপোনালোকৰ এই যে কাৰ্যসূচী হাতত লৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই কাৰ্যসূচী আপোনালোকে আগত আৰু তীব্ৰতৰ কৰিব বা আৰু বেছিকৈ কৰিব নেকি? এটা দেখা গৈছে, আপোনালোকে সকলোৱে দেখিছে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো শ্লোগান, সেই শ্লোগানটোৱে সামাজিক মাধ্যমত 2 মিলিয়ন অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ইয়াৰ পৰা বুজা যায় যে অসমীয়া ৰাইজে, অসমবাসীয়ে জুবিন গাৰ্গদেৱক কিমান হিয়া উজাৰি ভাল পাইছিল, কিমান হিয়া উজাৰি আজিও ভাল পায়। তেখেতৰ সোণাপুৰৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰত প্ৰতিদিনে আজি এমাহ অতিক্ৰম কৰিলে তেওঁৰ মৃত্যুৰ হাজাৰ হাজাৰ গুণমুগ্ধই তেখেতক সোঁৱৰণ কৰি আছে। গতিকে এনে এজন শিল্পী সত্তাক অসমবাসীয়ে যি ধৰণে সন্মান দিব লাগে দিছে, কিন্তু তেওঁৰ ন্যায় প্ৰদান প্ৰক্ৰিয়াত প্ৰতিজন অসমবাসীয়ে সদায় তেখেতৰ ন্যায় পাবৰ কাৰণে যুঁজি আহিছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও তেখেতক হেৰুওৱাৰ দিনটোৰ পৰাই তেখেতৰ ন্যায়ৰ বাবে আমি যুঁজ অব্যাহত ৰাখিছোঁ। আমি সমাজৰ ৰাইজক আমি সদায় সজাগ কৰিব বিচাৰি আছোঁ। গতিকে আমাৰ এই যাত্ৰা সদায় অব্যাহত থাকিব। তেখেতে ন্যায় নোপোৱা পৰ্যন্ত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ ন্যায়ৰ বাবে সদায় আমাৰ যি কাৰ্যসূচী ল'ব লাগে, সেই কাৰ্যসূচী ল'বলৈ আমি অব্যাহত থাকিম। দ্বিতীয়টো আমাৰ ছাকচেছফুল অভিযান। ইয়াৰ আগতে আমি বৰগোলাই মাটি লাইনত কেইদিনমান আগতে, এসপ্তাহমান আগত আমি এটা অভিযান চলাইছিলোঁ। তাতে ড্ৰাগছ ৰিকভাৰী কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আজি বৰগোলাই BKB স্কুলৰ ওচৰতে সমীপতে বহুত দিনৰ পৰা আমাৰ তাতে অভিযোগ উত্থাপন হৈ থাকে যে ইয়াতে মানুহ এজনে অবৈধভাৱে গাঞ্জা বিক্ৰী কৰি থাকে। সেই অনুসূত্ৰে, সেই সংবাদ সূত্ৰে আমি অভিযান এটা চলালোঁ। এই অভিযানত আমাৰ নেতৃত্ব লৈছিলে প্ৰফেচনাল DSP ফায়েজ আহমেদ ছাৰ। তেখেতৰ নেতৃত্বতে আজি আহি শান্তু গুপ্তা নামৰ এই গাঞ্জা বেপাৰীজনক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান আমাৰ ইয়াতে 2 কেজি 200 গ্ৰাম গাঞ্জা আমি জব্দ কৰিছোঁ। আৰু এতিয়া আপোনালোকে দেখিব পাইছে আমাৰ প্ৰচেছ চলি আছে। আৰু এনেকুৱা ধৰণৰ ধাৰাবাহিকভাৱে আমাৰ ড্ৰাগছ বিৰোধী অভিযান মাৰ্কেটত চলি থাকিব। আমাৰ এইটো অভিযানৰ এটা অংশ। আমি এইটো গতানুগতিকভাৱে আমি চলাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।